গাঁৱৰ মানুহে কেদি সেইকাৰণে মই ভিডিঅ' নবনাং কৈছিলো দুখ নকৰিবি দুখ নকৰিবি উপায় নাই দুখ নকৰিবি বেলেগ পানী পিয়া লাগিছে বেলেগ পানী পিয়া লাগিছে মই সেইটো কাৰণে মোৰ বেয়া একদম গাঁৱৰ ৰাইজে মাৰপিট কৰি আমাক খেদি পঠিয়াইছে ন গাঁৱৰ পৰা উলিয়াই পঠিয়াইছে এইবোৰ ভিডিঅ' চিডিঅ' বনাই ভিডিঅ' বনোৱা গাঁৱৰ পৰা আমাক বাঢ়ি গ'লে আমাৰ মাককে মোকে বেয়া গৌৰৱন দিলে এতিয়া পানীও পিয়া পানী পিয়া লাগিছে কৰিব নাপায় নহয় গাঁৱৰ মানুহ কিনো ভিডিঅ' ভিডিঅ' বনোৱা হেৰি ওপৰত বনাইছিলো ভিডিঅ' শংকৰ আৰু তাই আহোম মানে কাজিয়া লাগিব নালাগে বুলি কৈছিলো মকামিলালে আহিব লাগে বুলি কৈছিলো সেয়া দুখ আমাৰ গাঁৱৰ পৰা একদম খেদি গৈছে নহয় মোৰ মতে সেইটো দুখ হোৱা নাই ভুলো হোৱা নাই আপোনালোকক যেন এতিয়া এই জাষ্ট আপোনালোকক যেন এই অভিনয়টো কৰি যেন দেখালোঁ ষ্টাৰ্টিঙতে মানে প্ৰথম ষ্টাৰ্টিঙত যেন আমাক গাঁৱৰ পৰা মাকে আৰু মোকে খেদি উলিয়াই পঠিয়ালে আমি ওলাই আহিব লগা হ'ল আমাৰ গাঁৱৰ মানুহে পিটিলে আমি ওলাই আহিব লগা হ'ল সেই অভিনয়টো যেন আপোনালোকৰ আগত কৰি দেখালোঁ কিয় কৰি দেখালোঁ আপোনালোকে জানেনে আগতীয়াকৈ এই স্ক্ৰীনশ্বটটো চাই লওক এই স্ক্ৰীনশ্বটটো চাওক ই কৈছে মানে আমাক মাক আৰু পুতেককে পূৰা পিটনটো দি আমাক গাঁৱৰ পৰা বাহিৰ কৰি দিবলৈ কৈছে যেনিবা তই গম পালি নাই দেখিছ নহয় এইটো কমেণ্টটো দেখিছ নহয় আমাক মানে গাঁৱৰ পৰা উলিয়াই দিব কৈছে আৰু এই কমেণ্টটো আপোনালোকে দেখিলে এতিয়া ইয়াৰ একাউণ্টটো চাই লওক এইটো একাউণ্ট হয় নামটো এইটো আপোনালোকে লিখিছে নহয় নামটো তো এতিয়া কথা হ'ল এজন শংকৰ সংঘৰ মানুহ হয়নে নে কি হয় কিন্তু মই নাজানো যদিহে শংকৰ সংঘৰ যদি মানুহ হয় তেতিয়াহ'লে শংকৰ সংঘৰ মানুহ কি গুণ্ডা নেকি এইজন দেই মই কিন্তু মিছা কথা কোৱা নাই এইজনে মোক কমেণ্ট কৰিছে মই শংকৰ সংঘ আৰু টাই আহোমৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যেন এই কাজিয়া লাগি থকাৰ ওপৰত মানে এইবিলাক কাজিয়া হ'ব নালাগে সকলোৱে মকামিলালৈ আহিব লাগে মিলা প্ৰীতি হ'ব লাগে সেনেকৈ বুলি কৈ ভিডিঅ'টো বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত বনোৱা যদি মোক অপৰাধ হৈছে দুখ হৈছে ঠিক আছে মই এনেকুৱা হাজাৰটা অপৰাধ কৰিম যদি মকামিলা হ'ব লাগে বুলি কোৱা কথাটো যদি মোৰ ভুল হৈছে যেন কাজিয়া নালাগিবি আমি একেখন অসমতে বাস কৰিছোঁ আমি একেখন অসমৰে আমি খিলঞ্জীয়া ভূমিপুত্ৰ আমি ভাই ককাই আমি কাজিয়া লাগিব নালাগে সকলোৱে মকামিলাকৈ থাকিব লাগে ঠিক আছে ভুলবোৰ শুধৰাই ল'ব লাগে মকামিলাকৈ থাকিব লাগে বুলি কোৱাটো যদি ভুল হয় এনেকুৱা হাজাৰটা ভুল কৰিম মই আৰু মই এইজনক ক'ব বিচাৰিছোঁ মহাপণ্ডিতজনক এইজন যদি সঁচাকৈ শংকৰ সংঘ মানুহ যদি হয় আচলতে শংকৰ সংঘ মানুহ অকল গুণ্ডা নেকি মই আপোনালোকক দেখাই দিছোঁ ইউটিউবত আছে মোৰ 1.5 লাখ অনুৰাগী মানে 1.5 লাখ মানুহ মোৰ লগত আছে ইউটিউবত আছে 1.5 লাখ আৰু ফেচবুকত আছে 50,000 1.5 লাখ আৰু 50,000 মানুহ যোগ কৰি কেনে 2 লাখ মানুহৰ আগত ইয়াক দেখাই দিছোঁ আপোনালোকে সকলোৱে চাই লওক এইজনে হ'ল মহাপণ্ডিত এইজনে আমাক মানে গৰু পিটন দি পিনে মাককে মোকে গৰু পিটন দি মানে আমাৰ গাঁৱৰ পৰা বাহিৰ কৰি দিব কৈছে যদিহে ই যদি শংকৰ সংঘ যদি হয় এতিয়া গুণ্ডা আচলতে শংকৰ সংঘ মানুহসকল তাৰমানে গুণ্ডা নেকি এইটো পূৰা স্পষ্টীকৰণটো লাগিব আৰু আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ এইজন শংকৰ সংঘ মানুহ হয় নে কোন হয় কিন্তু মই নাজানো কিন্তু ই কমেণ্টটো দিছে যদিহে শংকৰ সংঘ যদি মানুহ হয় তেতিয়া ই গুণ্ডা সঁচাকৈ শংকৰ সংঘ মানুহসকল গুণ্ডা নেকি আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আপোনালোকে কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব শ্বেয়াৰ নকৰাকৈ নাথাকিব আমি ভালৰ কাৰণে ভিডিঅ' বনাইছোঁ কাজিয়া নকৰিব মকামিলাকে হয় নহয় এইটো দুৱা সামৰি কচোন কৈছোঁ আপোনালোকৰ আগত মই ভুলে ভান্তি দেই বেছি আগলৈ ক তাৰমানে আমি ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ ভুলে ভান্তি হ'লেও মই আমি কিয় ভুলে ভান্তি নহয় ভুল ভান্তি মানে মিছ মাৰিছে কথাখিনি মিছ মাৰিছে দেই মানে আমি ভুল নকৰোঁ কি ভুল কৰিছোঁ আমি প্ৰথমতে ভুল হ'লে শুধাই ল'ব দাইলক ক্ষমা কৰিব এনেকৈ কৈ লওঁ দেই প্ৰথমতে আমি ৰাইজক তেনেকৈ আমি ক্ষমা কৰি খুজি লওঁ আৰু এটা কথা টাই আহোমে শংকৰ সংঘৰ লোকে সিহঁতে এনেকৈ সদায় কাজিয়া লাগি থকাৰ কাৰণে এই শংকৰ সংঘই সেই টাই আহোমে আমি কৈছোঁ মকামিলা হ'ব লাগে একেখন দেশৰে মানুহ অসমৰে মানুহ মিলিজুলি থাকিব লাগে এইবোৰ হ'ব নালাগে বুলিহে কৈছিলোঁ আৰু যদি তাতে যদি অপৰাধ হৈছে আমাক আৰু এতিয়া কৈছে বোলে মাককে পুতেককে বোলে মাৰ দি বোলে গোপজন দি বোলে বাহিৰলৈ খেদি দিব লাগে আমাৰো মনটো দুখ লাগে আমি এতিয়া ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ হ'লেও এতিয়া ভালটোহে কৈছিলোঁ ভালটো কোৱাত যদি ইমান অপৰাধ হৈছে ইমান যে অপৰাধ হ'ব বুলি ভবা নাছিলোঁ
কিন্তু কিছুমানে ইমান ডাঙৰ ডাঙৰকৈ অপৰাধ কৰে সেইসকলক দেখি নাপায় আমি এতিয়া ভালৰ কাৰণে টাই আহোমে কি বুলি ক'লে মই শুনি নাপালোঁ টাই আহোমে শংকৰ সংঘই এনেকৈ কাজিয়া লগা মিলাই মিলি কাৰণেহে মিলি জুলি থাকিবহে কৈছোঁ আৰু কিছুমান আমি ভাল কথাহে কওঁ আৰু কিছুমানে এইবোৰ ইয়াতকৈ কিমান জঘন্য কাণ্ড কৰে সিহঁতক কিবা এটা পানিছমেণ্ট ল'ব নেদেখিলে আমি ভালৰ কাৰণে কওঁ কাৰণে আমাকহে দেখি পালে মানে স্ক্ৰীনশ্বট লগাই থৈছে এইজন মহাপণ্ডিত এইজনে কৈছে আপুনি কমেণ্টটো পঢ়িলেই যদি এইজন মানুহ যদি শংকৰ সংঘ লোক হয় হয় নাই যদিহে হয় আৰু দেখাতটো অকণমান ভাল বিধৰ নিচিনা লাগিছে মানে স্বাস্থ্যটো দেখিলে খালি নহয় প্ৰফাইলত লগ কৰা আছে দেই লগ কৰি দিয়া আছে মানে যদি লগ নকৰাহেঁতেন মানে ফটোখিনি আপোনালোকে দেখাই দিলোহেঁতেন কিন্তু আপোনালোকে চাৰ্চ কৰিব চাই ল'বচোন এইজন কোন হয় মানে ইমান আমাৰ গাঁৱৰ পৰা খেদি দিব লাগে বুলি কৈছে আৰে বাবা এইটো কৃষ্ণ দেই আমাক গাঁৱৰ পৰা উলিয়াই নিদিব আৰু দেই কৃষ্ণ আপোনালোকৰ চৰণত ধৰিছোঁ আমি ভুল নাই কৰা সঁচাকৈ ভুল নাই কৰা মানে মাফ কৰি দিব দেই আমি ভুল নাই কৰা মানে ভুল নকৰিলেও আমি ক্ষমা কৰি দিব কৈছোঁ খালি এজন যদি শংকৰ সংঘ লোক হয় খালি শংকৰ সংঘ মানে ইমান গুণ্ডানে সেয়া কৈছোঁ ইমান বৰ এনেকৈ ডাঙৰ কথা হেভি কথা কৈ দিছে নহয় ভয় লাগিছে আৰু এটা কথা কওঁতে মোৰ মাতৃ তুল্য হয় ন মোকে এতিয়া মৰা নিচিনা লাগিছে নহয় ইমান শংকৰ সংঘ বহুত বেলেগ ভাল পাওঁ মই অধিকলৈ যোৱা নাই বহুত নিয়ম মানি চলে আমাৰ ল'ৰাটো অতিমাহলৈ পঠিয়াইছোঁ কিমান ধুনীয়া হয় মোৰ মাতৃটো লৈ আৰু শংকৰ সংঘ লোকেচোন মানুহক বহুত দয়া চকুৱে চায় আজি মই মাতৃতুল্য মহিলাজনীক মোক এতিয়া গৰু পিটন দিবলৈ খেদ দিবলৈ কৈছে বৰ ডাঙৰ কথা কৰিছে নহয় মোৰ মনটো দুখ লাগিছে জানো দেই এতিয়া তেনেকৈ যদি শংকৰ সংঘৰ লোকৰ পুৰুষ এজনে যদি তেনেকৈ গৰু পিটন দিবলৈ কৈছে সিহঁতৰ মাতৃকো তেনেকৈ ক'বগৈ নেকি বাৰু সেইটোৱে শিক্ষা পাইছে নেকি বাৰু ৰাইজে কি কয় খালি আমাৰ যদি ভুল আছে আপোনালোকৰ চৰণত চুইছো মানে ক্ষমা কৰি দিব খালি এইজনক খালি ৰাইজলৈ ঠেলি দিছোঁ যদিহে শংকৰ সংঘ নেকি আপোনালোকে উলিয়াই দিয়ক যদি শংকৰ সংঘ যদি হয় বেলেগ গুণ্ডা তেতিয়া আপোনালোক দেখোন খালি হয় নহয় কিন্তু নাজানো খালি কমেণ্টত দিয়া কাৰণে কৈছোঁ দেই ইমান গুণ্ডা মানুহ থাকিলে দিগদাৰ হ'ব দেখোন কিন্তু আমাৰ যদি ভুল আছে ক্ষমা কৰি ভয় থৈছোঁ আপোনালোকে অসমবাসী ৰাইজক ভয় থৈছোঁ ক্ষমা কৰি দিয়ক মানে মানুহ মাত্ৰ ভুল হৈ যায় কিন্তু আমি ভুল কৰা নাই বুলি ভাবিছোঁ আৰু দেই আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ শ্বেয়াৰ কৰি দিয়ক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কৃষ্ণ প্ৰভু দেই কৃষ্ণ